টুকুৰা চৰাই কিচিৰ মিচিৰ শব্দত মুখৰিত চৌপাশ। টুকুৰা চৰাইৰ বাবেই এটা অঞ্চল হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। চোতালত থকা তামোল গছত বাঁহ সাজিছে টুকুৰা চৰাই। জামুগুৰিহাটত প্ৰকৃতিৰ এক নান্দনিক দৃশ্য। জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ কেইবাজনো লোকৰ চোতালত থকা তামোল গছত বাঁহ সাজিছে টুকুৰা চৰায়ে। অসমীয়া সমাজত তাঁতী চৰাই বুলি পৰিচিত এই টুকুৰা চৰাই। তাৰোপৰি আন এক পৰিচয় অভিযন্তা চৰাই ৰূপেও। সমগ্ৰ বিশ্বতে এই চৰাইবিধৰ কেইবাটাও প্ৰজাতি উপলব্ধ যদিও অসমৰ পৰা ক্ৰমান্বয়ে নাইকিয়া হোৱাৰ উপক্ৰম হৈ পৰিছে এই চৰাইবিধ। অতীতত গ্ৰাম্য অঞ্চল তামোল, নাৰিকল আদি গছত প্ৰচুৰ পৰিমাণে এই চৰাইবিধ আৰু ইয়াৰ বাঁহসমূহ দেখা গৈছিল যদিও এতিয়া যেন সেই পৰিৱেশ কেৱল এপাচি শাকত এটা জালুকৰ দৰে। কেতিয়াবা তামোলৰ পাতত, কেতিয়াবা আকৌ নাৰিকলৰ পাতত ঘৰ সজা টুকুৰা চৰাই জাকে মোহনীয় কৰি তোলে পৰিৱেশ। তেনেই অকণমানি টুকুৰা চৰাইটোৱে ইমান সুন্দৰ আৰু নিখুঁতভাৱে ঘৰ সাজে যে টুকুৰা চৰাইৰ সৃষ্টিশীলতাই সকলোৰে মন মুগ্ধ কৰি তোলে। আৰু মই নিজে অভিভূত হওঁ বা আপোনালোক বা আমাৰ ৰাইজ সকলোৱে অভিভূত হ'ব। এটি সৰু আমি সকলোৱে লক্ষ্য কৰোঁ, কিন্তু আমি বৰ চৰ্চা নকৰোঁ টুকুৰা চৰাই। যে টুকুৰা চৰাই পৃথিৱীৰ অন্যান্য ক'ত আছে আমি নাজানো, কিন্তু আমাৰ ইয়াত টুকুৰা চৰাইবিলাকে এতিয়া বাঁহ সাজিছে। আৰু দুটা পদ্ধতিত সিহঁতে বাঁহবিলাক সাজে। এটা হ'ল মতা চৰাইবিলাক থাকিবৰ কাৰণে, আৰু এটা হ'ল সিহঁতে য'ত কণী পাৰি পোৱালি জন্ম দিয়ে। গতিকে ইহঁতৰ এই কাৰ্যপ্ৰণালী, বাঁহ সজাৰ যিটো কাৰ্যপ্ৰণালী, আচলতে আমি সেইকাৰণে এক অভিযন্তা চৰাইয়ে নামাকৰণ কৰিছোঁ। বা আমি সকলোৱে জানো যে ইহঁতৰ সেই যিটো অভিনৱ পদ্ধতি, যে ৰ'দ বৰষুণ বা প্ৰাকৃতিক ধুমুহা বৰষুণেও সিহঁতক একো ব্যাঘাত ঘটাব নোৱাৰাকৈ ইমান সুৰক্ষিতভাৱে সিহঁতে সেই বাঁহবোৰ সাজে, চাই আমি অতি বিভূষিত হওঁ বা পুলকিত হওঁ। উল্লেখযোগ্য যে বসন্ত ঋতুৰ আৰম্ভ হোৱাৰ পিছৰ ৫-৬ মাহলৈকে এই টুকুৰা চৰায়ে বাঁহ সাজি বংশ বৃদ্ধি কৰে। অসমৰ গাঁৱে ভূঞে এই সময়ছোৱাত টুকুৰা চৰাই বাঁহ দেখা যায়। কিন্তু অতি দুখৰ বিষয় যে এই চৰাইবিধৰ সংখ্যা ক্ৰমাৎ কমি আহিছে। এসময়ত অসমৰ গাঁৱে ভূঞে দেখা পোৱা এই চৰাইবিধ এতিয়া অস্তিত্বৰ সংকটত ভুগিছে। বিশেষকৈ পৰিৱেশ প্ৰদূষণ আৰু নগৰ অঞ্চলৰ পৰিসীমা বৃদ্ধিৰ লগতে পৰিৱেশৰ সাল সলনিৰ বাবেই এই কণমানি চৰাই জীৱন চক্ৰ সীমিত হৈ পৰিছে। কিন্তু এই সময়তেই দেখা গ'ল এক অপৰূপ দৃশ্য। জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ ২-৩খন গাঁৱত বাঁহ সাজিছে টুকুৰা চৰাই। টুকুৰা চৰাইৰ বাবে এতিয়া এই অঞ্চলটো সকলোৰে বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। টুকুৰা চৰাই আমি তাক সকলোৱে আচলতে সংৰক্ষণ কৰিব লাগে। সিহঁতে থকা ঠাইবিলাক আমি সুৰক্ষিত কৰি, সিহঁতে আমনি নোপোৱাকৈ আমি জীৱশ্ৰেষ্ঠ মানৱে তাৰ হকে চিন্তা চৰ্চা কৰি আমি এই বিনন্দীয়া প্ৰকৃতিখন সজাওঁ আহক, এই আহ্বান জনাইছোঁ আমি। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰিহাট।